নলবাৰী চহৰৰ একেবাৰে কাষতে লাগি থকা মাটি এটা আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। মাটিটো আপোনাৰ নলবাৰীৰ টাউনৰ পৰা অকণমান, এইটো মিউনিচিপালিটি এৰিয়া নপৰে। মিউনিচিপালিটি এৰিয়াৰ ঠিক গাতে লাগি আছে। ঠাইখিনিৰ পৰা আপুনি যিকোনো ঠাইলৈ, নলবাৰী জিলাৰ যিকোনো ঠাইলৈ যাবৰ কাৰণে গাড়ীৰ কমিউনিকেশ্যন পাব। তাৰ পৰা খালি অকণমান ওলাই আহিব লাগিব। ৰাস্তা ঘাট খুব সুন্দৰ ৰাস্তা ঘাটবিলাক। 16 ফুট বহল ৰাস্তা ঘাট আছে। জেগাটো আপোনালোকে চাই ল'ব পাৰে, এনেকুৱা হয় জেগাটো। খুব সুন্দৰ হ'ব, আপোনালোকৰ পচন্দ হ'ব জেগাটোৰ বিষয়ে ভিডিঅ'ত যিমানখিনি দিয়া আছে সেইখিনিয়ে। ইয়াতে কোনো তৃতীয় পক্ষ নাই। মাটিটো সম্পূৰ্ণৰূপে এজন মানুহৰ হাততে আছে, কোনো দালালৰ হাততো নাই। মাটিটো আপোনালোকে যদি ইচ্ছা কৰে সম্পূৰ্ণৰূপে মালিকৰ লগত কথা পাতিব পাৰিব। ইয়াতে মাটিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যতিক্ৰম নাই বা কোনো খেলি মেলি নাই। সম্পূৰ্ণৰূপে নিশ্চিত থাকক, সম্পূৰ্ণৰূপে নিৰাপদ হয়। ইয়াতে চিন্তা কৰিবলগীয়া কথা একোৱেই নাই। আপোনালোকে চাব পাৰে আহি পেলাই। গোটেই বস্তুখিনি ইয়াতে দিয়াই আছে যে ৰাস্তাটো কোনটো হয়, কোনফালেৰে আহিব লাগে, কিমানমান দূৰ গ'লে আপোনালোকে ধৰক মূল ৰাস্তাত উঠিব পাৰিব। কিন্তু মূল ৰাস্তাৰ পৰা অলপ ভিতৰত সোমালেও চিন্তা কৰিবলগীয়া নাই। দেখিছে ধৰক ৰাস্তাটো ভালেখিনি বহল হয়। মূল যিটো ৰাস্তা সোমাই আহিছে ৰাস্তাটো ভালেখিনি বহল হয়। মাটিটোৰ এটা খুব প্লাছ পইণ্ট আছে যে মাটিটোৰ কাষেৰে এটা আপোনালোকে দেখিব পাইছে যে ৰাস্তা এটা গুচি গৈছে আৰু এটা ৰাস্তা গৈছে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে দুটা পাৰ্টি লগ হৈ পেলাইও মাটিটোৰ কাৰণে চিন্তা কৰিব পাৰে, বা যদি দুখন গেট কৰিম বুলি ভাবে, কাষৰ যিটো বাইলেন আছে সেই বাইলেনটো লৈ পেলাই এখন চাইডেৰেও গেট কৰিব পাৰে, এখন সন্মুখেৰেও গেট কৰিব পাৰে। তো সম্পূৰ্ণ সুবিধাখিনি আছে, চাই ল'ব পাৰিব। খুব সুন্দৰ প্লট হয়। ওচৰে পাজৰে মানুহ লাহে লাহে বহা আৰম্ভ কৰিছে আৰু পিছফাললৈকে আপোনালোকে চাব পাৰে ইয়াতে খুঁটি মাৰি থৈ দিয়া আছে, এইবিলাক কিনা বেচা হৈ গৈছে।